জয় মা চামুণ্ডা 16 ডিসেম্বৰ 2024 সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে কৃষ্ণ পক্ষৰ প্ৰতিপদা তিথি আৰু আজি আড্ডা নক্ষত্ৰ পৰিব গোটেই দিনটোতে আৰু আজি কৰণ পৰিব কৌলৱকৰণ আৰু তৈতিলকৰণ আৰু যোগ পৰিব শুক্ল যোগ আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব কান্তা যোগ। আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো পৰিছে 11:56 আগবেলাৰ পৰা 12:37 দুপৰীয়ালৈকে আৰু ৰাহু কালটো পৰিব 8:24 পুৱাৰ পৰা 9:42 পুৱালৈকে আৰু আজিৰ দিশফুলটো আছে পূৰ্ব দিশত। এতিয়া আহকচোন মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে আজিৰ দিনটোত যিকোনো এনেকুৱা কাম য'ত নেকি তেওঁলোকে যাত্ৰা কৰিব লগা হ'ব বা যাত্ৰাৰ সহায় ল'ব লগা হ'ব বা যিকোনো যাতায়াত বা মানে এনেকুৱা ধৰণৰ যিবিলাক বস্তু এঠাইৰ পৰা আন ঠাইলৈ দিয়া, এতিয়া মানুহ ধৰক নাযাবও পাৰে, বস্তু পঠিওৱাও হ'ব পাৰে, সেইটো তেনেকুৱা ধৰণৰ কামবিলাকত মেষৰ কাৰণে খুব ভাল দেখা গৈছে। ছুটি যাত্ৰাবিলাকো আপোনালোকৰ কাৰণে খুব ফলদায়ী দেখা গৈছে। পইচা পাতিৰ লগত সম্পৰ্কিত যদি কিবা যাত্ৰা আছে বা ব্যৱসায়িক যদি কিবা যাত্ৰা আপোনালোকৰ আছে আজি, তেতিয়াহ'লে আপোনালোকৰ শুভ। যান বাহনৰ লগত জড়িত কামবিলাকৰ কাৰণে ভাল দেখা গৈছে। মানে বৈবাহিক আপোনালোকৰ যদি কিবা আছে কৰিব লগা, কিবা যদি ডিছকাশ্যন আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে আৰু পাৰিবাৰিক ভ্ৰমণৰ কাৰণেও আজি ভাল দেখা গৈছে। লগতে আজি আপোনালোকে নিজৰ মন মুতাবিক নিজৰ পৰাক্ৰমেৰে নিজৰ যিকোনো বস্তু প্ৰাপ্তিৰ কাৰণে তৈয়াৰী কৰিব পাৰিব। এতিয়া আহিব বৃষৰ কাৰণে বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত দিনটো বৰ এটা শুভ বুলি ক'ব নোৱাৰি, সাৱধান আপোনালোকে হ'ব লাগিব। যিকোনো ক্ষেত্ৰত ডাঙৰ এমাউণ্ট আপোনালোকে নিৱেশ নকৰাটো আজিৰ দিনটোত ভাল হ'ব আৰু বাণীত আপোনালোকে সংযম কৰি চলিলে ভাল হ'ব। মিথুনৰ কাৰণে যিকোনো বস্তু কিনা মেলাক লৈ কৰা আলোচনা, যিকোনো বস্তুৰ ক্ষেত্ৰত আপোনালোকে লোৱা ডিচিশ্যন, যিকোনো মহত্বপূৰ্ণ টপিক যিটো নেকি খুব ইমাৰ্জেঞ্চি হৈ আছে, আপোনালোকে মন্তব্য কাৰোবাক দিব লাগে বা আপোনালোকে ডিচিশ্যনটো ল'ব লাগে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ শুভ। যিকোনো সম্পত্তি কিনাৰ কথা আলোচনা আপোনালোকে কৰিব পাৰে বা যিকোনো বন্ধুবৰ্গৰ লগত বা পাৰিবাৰিক ভ্ৰমণ আপোনালোকে কৰি পেলাই নিজৰ মনটো আনন্দিত কৰিব পাৰে। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে মানসিক চাপ বৃদ্ধি হোৱা, স্বাস্থ্যৰ অকণমান খেলি মেলি, মাথাৰ বিষ আদি হোৱা, লগতে মনোমোতাবিক কামবিলাক নোহোৱা, ধনৰ ক্ষতি আদি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে পইচাৰ লাভালাভ, পইচা পাবলগীয়া পইচা ঘূৰাই পোৱা, লগতে নভবা নিশ্চিন্তা পইচা মানে ধৰক পাৰ্চেণ্টেজ হিচাপত আপুনি পালে বা যিকোনো এনেকুৱা শুভ বস্তু যিটো নেকি ধৰক আপোনাক লাগি আছিল, বৰ্তমান সময়ত জৰুৰী আছিল, আপুনি মানে পাম বুলি ভবা নাই কিন্তু আপুনি পাই গ'ল, তেনেকুৱাও হ'ব পাৰে। সেইটো কিবা বস্তুও হ'ব পাৰে, পইচাও হ'ব পাৰে বা কিবা ধৰক এনেকুৱা কথাও হ'ব পাৰে যিটো নেকি হোৱাটো আপুনি বিচাৰি আছিল। এতিয়া আহিব কন্যাৰ কাৰণে দশমত থাকিব আৰু কাৰ্যক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। যিকোনো আইডিয়া যদি আপোনালোকে ঘপকে এপ্লাই কৰে, নভবা নিশ্চিন্তাকৈ এনালাইচিছ নকৰাকৈ আপোনালোকে নকৰিব, জনা মানুহক সুধিব। যিটো বস্তুৰ কথা আপুনি ধৰক চিন্তা চৰ্চা কৰি আছে সেইটো বেলেগে যদি কৰিছে, বেলেগৰ যদি এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা অকণমান আপোনালোকে জ্ঞান লোৱাটো ভাল হ'ব। এতিয়া আহিব তুলাৰ কাৰণে যিকোনো সম্পত্তি ৰিলেটেড কাম, যিকোনো এনেকুৱা কাম য'ত নেকি কিবা এটা সিদ্ধান্তত আপোনালোকে উপনীত হ'ব লাগে, ভ্ৰমণ আদি কৰা, দূৰ যাত্ৰা, বিশেষকৈ মানে ভ্ৰমণৰ ক্ষেত্ৰত দূৰ ভ্ৰমণবিলাক আৰু লগতে তীৰ্থ ভ্ৰমণ আৰু লগতে আপোনালোকে কিবা এটা বিশেষ ডাঙৰ সম্পত্তি কিনাৰ কথা আলোচনা কৰা আৰু ধৰ্মীয় কৃত্যবিলাক কৰাৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে মানসিক চাপ বৃদ্ধি, বাণীৰ কাৰণে আপোনালোকৰ শত্ৰুতা হোৱা, লগতে আপোনালোকৰ বাণী বেলেগৰ ওপৰত প্ৰভাৱিত নোহোৱা আৰু লগতে ৰাতি গাড়ী মটৰ চলালে অসুবিধা হোৱা, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক দেখাইছে। গতিকে অকণমান আপোনালোকে সাৱধান এইবিলাক ক্ষেত্ৰত হ'ব লাগিব। এতিয়া আহিব ধনুৰ কাৰণে যিকোনো এনেকুৱা কাম যিটো নেকি আপোনাৰ ডেইলি ইনকামৰ লগত জড়িত, ব্যৱসায় বাণিজ্যৰ লগত জড়িত, পাৰ্টনাৰশ্বিপৰ লগত জড়িত বা হাজবেণ্ড ৱাইফৰ যিকোনো পাতিবলগীয়া কথাৰ লগত জড়িত, এনেকুৱা ধৰণৰ কিবা যদি মীমাংসা কৰিব লগা আছে, পেণ্ডিং হৈ আছিল, আপোনালোকে যদি কৰিম বুলি ভাবিছিলে, তেনেকুৱাবিলাকো আপোনালোকে কৰিব পাৰিব। লগতে ডেইলি ৰুটিনৰ ক্ষেত্ৰতো আপোনালোকে ইম্প্ৰুভমেণ্ট কৰোঁ বুলিলে কৰিব পাৰিব। এতিয়া আহিব মকৰৰ কাৰণে আপোনাৰ যিকোনো মন্তব্য দিয়া, সামূহিক মন্তব্য বিশেষভাৱে আৰু লগতে সম্পত্তি কিনা আৰু বহুত ডাঙৰ ডিচিশ্যন আজিৰ দিনটোত লোৱা, এনেকুৱা কামবিলাক নকৰিব। যিকোনো ঔষধি সেৱন কৰা, এনেকুৱা ধৰণৰ কামবিলাক নকৰাটো আপোনালোকে ভাল হ'ব। লগতে আপোনালোকে নিজৰ যিবিলাক গুৰুত্বপূৰ্ণ কাম বৰ্তমান সময়ত যিটো বেছি জৰুৰী হৈ আছে
সেইবিলাকৰ ওপৰত ফোকাস দিয়াটো আপোনালোকে ভাল হ'ব বাকি কাম বাদ দি সেইটো বস্তুৰ ওপৰত ফোকাস কৰিলে ভাল হ'ব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে কুম্ভ ৰাশিৰ কাৰণে মানসিক শান্তি সমৃদ্ধি প্ৰেমৰ ক্ষেত্ৰত যিকোনো সমস্যা যদি হৈ আছিল তাৰ সমাধান ওলাব পাৰে লগতে সন্তানৰ লগত কিবা ইনভেষ্টমেন্টৰ কথা আপোনালোকে ভাবিব পাৰে মানে সন্তানৰ ওপৰত কিবা ধৰক আপোনালোকে ইনভেষ্ট কৰিব খুজিছে বা সন্তানৰ লগত কিবা এটা এতিয়া আপোনালোকে ঘপককে ডাঙৰ কিবা এটা খৰচ কৰিবলগীয়া হ'ব বা হৈছে তেনেকুৱা কথাবিলাক ডিসকাস কৰিব পাৰে তেওঁলোকৰ পঢ়া-শুনা বা যিকোনো তেওঁলোকৰ শাৰীৰিক মানসিক বিকাশৰ কথা তেওঁলোকে আপোনালোকে মিলি আলোচনা কৰিব পাৰে লগতে সন্তানৰ লগতো আপোনালোকে নিজৰ এটা বিশেষ সময় অতিবাহিত কৰিব পাৰে আৰু নিজৰ সম্পৰ্কটো মজবুত কৰিবলৈ চেষ্টা কৰিব পাৰে লগতে বুদ্ধি বৃদ্ধিৰ লগত জড়িত কামবিলাকৰ কাৰণে দিনটো শুভ আপোনালোকৰ কাৰণে দেখা গৈছে এতিয়া আহিব মিনৰ কাৰণে মানসিক চাপ বৃদ্ধি মানসিক টেনচন ভবামতে কামবিলাক নোহোৱা লগতে বাণী যদি আপোনালোকৰ কৰ্কশ হয় বাণীৰ ক্ষেত্ৰত যদি আপোনালোকে উগ্ৰতা আনে তেতিয়াহলে মানুহৰ আগত আপোনালোকে অপদস্থ হ'ব পাৰে বা মানুহে আপোনালোকক বেয়া পাব পাৰে বা বেয়া ভাবিব পাৰে বা আপোনালোকে যেটো নহয় ধৰক তেনেকুৱাও আপোনালোকক ভাবিব পাৰে গতিকে যিমান বাণীত সংযম কৰিব আৰু যিমানে আপোনালোকে অকমান এনালাইসিস কৰি বস্তুবিলাক চাব যেহেতু আপোনালোকৰ চাৰে সাতিও চলি আছে গতিকে বহুত সাৱধান আপোনালোকে এইবিলাক ক্ষেত্ৰত হ'ব লাগিব জাকে পাই তাকে যিকোনো কথা কৈ দিলে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰিম মহা উপায়ত আজি এনেকুৱা কি কৰিব যিটো নেকি আপোনালোকৰ দিনটোৰ অসুখতাসমূহ বহুত পাৰ্সেন্টেজ কাটিব পাৰিব আপোনালোকে আগবেলা 12টা বজাৰ আগত এই নিয়মটো কৰিলেই হল আপোনালোকে যিকোনো বগা বস্তু আপোনালোকে 3 বিধ লব বগা বস্তু 3 বিধ আপোনালোকে যিকোনো শিৱ মন্দিৰত আপোনালোকে অৰ্পণ কৰিব তাৰ পিছত শিৱ মন্দিৰত মানে শিৱ বাবাক আগবঢ়াই পেলাই উৎসৰ্গা কৰাৰ পিছত ধৰক আপোনালোকক ঘূৰাই দিবলৈ দিব আৰু সেই সামগ্ৰীখিনি আপোনালোকে কোনবা দৰিদ্ৰ অকমান মানে বয়সস্থ মহিলা যদি পায় আপোনালোকে দান কৰিব অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব মহিলাগৰাকীয়ে যদি আপোনালোকক আশীৰ্বাদ দি আৰু যদি মহিলা নেপায় বয়সস্থ যদি নেপায় ইয়ং যদি পাই যায় ইয়ং মহিলাকে আপোনালোকে দি দিব পাৰিব এটো আপোনালোকে নিশ্চয় কৰি চাব যাৰ মানসিক প্ৰেছাৰ বহুত বাঢ়ি আছে তেওঁলোকৰ কাৰণে খুব কামত দিয়া উপায় ধন্যবাদ